নমস্কাৰ। আজি শিৱসাগৰ বানপীড়িত জনতাই একত্ৰিত হৈ অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এক বিশাল গণসমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু আজি কাৰ্যসূচীৰ জৰিয়তে বানপীড়িত জনতাই চৰকাৰখনৰ পৰা যি ধৰণে বঞ্চিত হৈছে, চৰকাৰে ঘোষণা কৰা তৎকালীন সাহায্য যি 15,000 আৰু 10,000 টকাটো নোপোৱাৰ বাবে যি এক অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হৈছে, তাক লৈ আজি সংকল্প গ্ৰহণ কৰে। আৰু চাওক কিদৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত আজি হাজাৰ বানপীড়িত জনতাই একত্ৰিত হৈ অহা 27 তাৰিখ নিশা 12 বজাত যদি বানপীড়িতই পাবলগীয়া চৰকাৰৰ যি তৎকালীন সাহায্য, এই সাহায্য যদি নাপায়, তেতিয়াহ'লে অহা 28 তাৰিখে ৰাতিপুৱা 10 বজাত হাজাৰ বানপীড়িত জনতাই নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি শিৱসাগৰ জিলাৰ আয়ুক্ত অফিচ ঘেৰাও কৰিব। আৰু অহা 28 তাৰিখে যদি শিৱসাগৰৰ আয়ুক্তই বানপীড়িত জনতাৰ যি ন্যায্য প্ৰাপ্তি অধিকাৰ মানি নলয় বা তেখেতলোকে পাবলগীয়া যি চৰকাৰে ঘোষণা কৰা তৎকালীন সাহায্য নাপায়, তেতিয়াহ'লে শিৱসাগৰ জনতাই সংকল্প লৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰ ঘেৰাও কৰিব আৰু শিৱসাগৰৰ পৰা অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটীলৈ গৈ মামাৰ ঘৰৰ সন্মুখত বানপীড়িত জনতাই প্ৰতিবাদ কৰিব নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি। আপোনালোকে চাওক আজি কিদৰে হাজাৰ জনতা একত্ৰিত হৈ নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি সমবেত হ'বলগীয়া হৈছে। 27 তাৰিখৰ ৰাতিলৈকে যদি আমি 25,000 টকাটো নাপাওঁ বা প্ৰথম 15,000 টকাটো যদি নোসোমায়, আমি 28 তাৰিখৰ দিনা শিৱসাগৰৰ DC অফিচ আহিম। আহিবনে নাই? কিমান মানুহ আহিব কওক? আহিব? পইচা লাগিবই আমাক 28 তাৰিখৰ দিনা, হয়নে নহয়? 28 তাৰিখৰ দিনা যদি নাপাওঁ, তেতিয়াহ'লে 30 তাৰিখৰ দিনা মামাৰ ঘৰলৈ যাম নে? আৰু মামাৰ ঘৰৰ আগফালে মই বহি লওঁ, আপোনালোক যিমানখিনি পাৰে থাকিব। মই যেতিয়ালৈকে পইচাটো একাউণ্টত নোসোমায় তেতিয়ালৈকে মামাৰ ঘৰৰ সন্মুখত বহিয়ে থাকিম। হ'বনে? আৰু যদি পুলিচে উঠাই লৈ যায়, পুলিচ থানাতে বহি থাকিম। হ'বনে? সঁচাকে আছেনে নাই? সঁচাকে আছেনে নাই? সঁচাকে আছেনে নাই? আছে। এইবাৰ হিমন্তক খুদাই এৰা নহ'ব, হয়নে নহয়? এইবাৰ কাৰ হাতত পৰিলে? বুঢ়াৰ হাতত চেঙেলি বুলি কয়, হয়নে নহয়? কাঠে পৰা বুলি কয়। হিমন্তই সদায় মিছা কথা কৈ থাকি আমাক ভাবি থাকে যে সদায় ঠগি থাকিম। এইবাৰ এইটো সমষ্টিত অখিল গগৈ আছে আৰু মানুহবিলাক হ'ল শিৱসাগৰৰ মানুহ, হয়নে নহয়? শিৱসাগৰৰ মানুহক ঠগিব পাৰিম বুলি ভাবি লাভ নাই, হয়নে নহয়? শিৱসাগৰ একদম আহোম যুগৰ মানুহ হয় আমি। আমাক ঠগিম বুলি যদি ভাবিছা হিমন্ত, তোমাৰ গাদী আমি কেনেকে লৰাই দিম তুমি এবাৰ গম পাবা, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? দৰকাৰ হ'লে কক্ৰচ পাৰ্টিটোৱে যেনেকে দিল্লী যন্তৰ মন্ত্ৰত বহি যেতিয়ালৈকে পদত্যাগ নকৰালৈকে, শিক্ষামন্ত্ৰী পদত্যাগ নকৰালৈকে আন্দোলন কৰি আছিলে, দৰকাৰ হ'লে গোটেই মানুহ গৈ অসমৰ চিফ মিনিষ্টাৰে পদত্যাগ নকৰালৈকে তাত বহি ল'ম, হয়নে নহয়? বহি ল'ম নে নাই? কিন্তু আমাক পইচা দিবই লাগিব। লাগিবনে নাই? লাগিবনে নাই? আৰু চবে হাত ওপৰলৈ তুলি লওক। আমি এতিয়া শপত খাম যে 10 লাখ টকা যদি নিদিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি উফৰাই পেলাম। উফৰাম নে নাই? 10 লাখ টকা লাগিবনে নাই? লাগিবনে নাই? গতিকে এতিয়া সকলোকে 2খন হাত ওপৰলৈ তোলক, জোৰকে হাতখন, মানে আন্দোলন কৰিলে যেনেকে জিন্দাবাদ কৰোঁতে জোৰকে, তেনেকে সকলোৱে একেলগতে মই কৈ যাম। আপোনালোকে সকলোৱে মাতিব দেই। অলপ সময়ৰ কাৰণে ছাতিটো অকণমান সময়ৰ কাৰণে জপাই লওক। ইয়াত খুব বেছি 1 মিনিট লাগিব, ছাতিটো 1 মিনিটৰ কাৰণে জপাই লওক। আৰু য'তেই যেনেকৈ আছে চবেই একেলগতে চিঞৰিব, যাতে সঁচাকৈ হিমন্তই গম পায়
যে ৰ'দত থাকিও মানুহবিলাকে সঁচাকৈ একদম নিজৰ কথাটো ক'বলৈ এৰি দিয়া নাই। সকলোকে একেলগতে মই হাতখিনি ওপৰলৈ তুলিবলৈ অনুৰোধ কৰিছোঁ। একবাৰ দুইখনত মই কৈ যাম, সকলোৱে মাতিব। ওপৰত থকা মানুহবিলাকেও মাতিব, তলত থকা মানুহবিলাকেও মাতিব, সকলোবিলাকে মাতিব দেই, সকলোবিলাকে। আজি শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা শিৱসাগৰৰ মহাপ্ৰলয় পীড়িত, মহাবান বিধ্বস্ত ৰাইজে শপত খাওঁ যে অহা 48 ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য নাপালে আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ঘেৰাও কৰিম। দ্বিতীয়তে আমাক প্ৰত্যেকটো বিধ্বস্ত পৰিয়াল আৰু দোকান বজাৰত 10 লাখ টকাকৈ ক্ষতিপূৰণ নিদিলে আমি মুখ্যমন্ত্ৰীৰ গাদী উফৰাই দিম। হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাই দিম। আমি অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহ, প্ৰকৃত থলুৱা মানুহ, খাটি খোৱা মানুহ, আমাৰ খিলঞ্জীয়া মানুহক, বান ক্ষতিগ্ৰস্তসকলক প্ৰকৃত ক্ষতিপূৰণ দিবই লাগিব। এতিয়ালৈকে মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী মোদী আমাৰ ওচৰলৈ নাহি যি অপমান কৰিছে, তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। ধন্যবাদ। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। এতিয়া কেইটামান ভাষণ হ'ব। ভাষণ হোৱাৰ পাছতে যিবিলাক মানুহৰ ঘৰ সম্পূৰ্ণৰূপে বানপানীত পৰি আছে তেওঁলোকে এপ্লিকেশ্যন দিব পাৰিব। সেইবিলাক ঘৰ মই মোৰ পিনৰ পৰা 1000টা ঘৰ 25,000 টকা দি বনাই দিম। 1000টা মই MLA হিচাপে আপোনালোকক 25,000 টকাকৈ, 25,000 এতিয়াই নহয়, ৰ'ব, এতিয়াই নহয়, 25,000 টকাকৈ মই আমাৰ সমষ্টিত 1000টা ঘৰ বনাই দিম। ভাল হ'বনে বেয়া হ'ব? কিন্তু কাৰ ঘৰ বনাই দিব লাগিব আপোনালোকে এপ্লিকেশ্যন দি ঘৰটো, ভগা ঘৰটোৰ ফটো দিব লাগিব দেই। মই 1000টা ঘৰ মোৰ পিনৰ পৰা বনাই দিম 25,000 টকা দি। টিংপাত কিনিব পাৰিব, পকা খুঁটা কিনিব লাগিব আৰু ওপৰৰ ৰূপটাচটো কিনিব লাগিব 25,000 টকাকে। আৰু 100টা একেবাৰে ভাগি যোৱা ঘৰ পকা কৰি দিম 3 লাখ টকাকে। 3 লাখ টকাকে একেবাৰে ভাগি যোৱা ঘৰ 100টা ঘৰ 3 লাখ টকাৰে সম্পূৰ্ণ পকা কৰি দিয়াৰ ব্যৱস্থা কৰিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু যিবিলাক পৰিয়ালৰ ভিতৰটো পুৰা ধ্বংস হৈ গ'ল, যাৰ বিচনা নাই, যাৰ তুলি নাই, যাৰ কম্বল নাই, তেওঁলোকে মোক এক্সট্ৰাকে যদি এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে মই তেওঁলোকক তুলি, বিচনা, আঁঠুৱা আৰু কম্বল আৰু এখন বিচনা চাদৰ প্ৰত্যেকটো যিবিলাক পৰিয়ালৰ নাই তেওঁলোকৰ পৰিয়ালক মই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। হ'বনে? হ'বনে নাই?